লেত্ৰা পানীবিলাক আছে এইটো পেচাব পায়খানা কৰি আছে যে এম্বাজাৰ ষ্টাফবিলাক সেইবিলাকৰ লেত্ৰা পানী ৰাস্তাৰ মাজতে আহে। ৰাস্তাৰ মাজখানেদি আহে সেইবিলাক পানীবিলাক। কামটো কোনে কৰিছে এনেকুৱা? এইটো ৰুস্তমে কৰিছে আৰু চাহিদা দুজনে কৰিছে। এইটোজনে এইটো কাম কৰি আছে। এইটো আচলতে বন্ধ হ'ব লাগে না? নাই এইটো বন্ধ হ'ব লাগে মানে ইমাৰ্জেঞ্চি বন্ধ হ'ব লাগে। আমাৰ দোকান কৰা বহুত অসুবিধা হৈছে। কিবা মানে আমাৰ দোকানৰ সন্মুখতে কেইটা দুটা লাগি আছে। ঠিক আছে। সঁচাকৈ এইটো মানে সভ্য সমাজৰ কাৰণে নিন্দনীয়, কিয়নো পেচাব আৰু পায়খানাৰ পানী ৰাস্তাৰ ওপৰত উপঙি থাকে। এই ক্ষেত্ৰত আমি বৃহত্তৰ কলগাছিয়াবাসীয়ে এই ঘৰ মালিকজনক ধিক্কাৰ জনাইছোঁ আৰু আইনে যাতে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লয়, যাতে এই বেয়া পৰিৱেশ এই স্বাস্থ্যৰ কাৰণে যিটো মানে বেয়া পৰিৱেশৰ সৃষ্টি কৰি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক আৰু প্ৰশাসনক ব্যৱস্থা লোৱাৰ কাৰণে মানে দাবী জনাইছোঁ। ঘৰ মালিকজনৰ নাম প্ৰিন্সিপাল ৰুস্তম আলী। এই ঠাইখনৰ নাম কলগাছিয়া মেইন চাৰিআলি চকৰ লগত ব্যস্তপূৰ্ণ ৰাস্তা, কলগাছিয়া চিভিল হস্পিটেল ৰোড। এইটো বিভাগীয়ভাৱে PWD বিষয়াসকলে যাতে পদক্ষেপ লয়, তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লয়, তাৰ বাবে সচেতন নাগৰিক সমাজৰ ফালৰ পৰা দাবী জনাইছে। এইটো কলগাছিয়াৰ ব্যস্তপূৰ্ণ ৰাস্তা। এই ৰাস্তা দি হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰী, কলেজীয়া স্কুলীয়া ল'ৰা ছোৱালী যায়। খুব ব্যস্তপূৰ্ণ ৰাস্তা। এই ৰাস্তা দি ৰোগীসকল চিভিল হস্পিটেললৈ যায়, চাৰ্কেল অফিচত জনসাধাৰণে যায়। খুব ব্যস্তপূৰ্ণ ৰাস্তা। এই ৰাস্তাত যান জঁট সদায় লাগিয়ে থাকে। যান জঁটৰ ফলত কেতিয়াবা আধা ঘণ্টা 1 ঘণ্টা ৰখি থাকিব লগা হয়। এই ৰোডেদিয়ে আমি কবৰস্থান ঈদগাহ ময়দানলৈ যাব লগা হয়। এই ৰাস্তাটো দুয়োপাশে থকা চৰকাৰী মাটিৰ যি বাৰান্দা আছে, সেই বাৰান্দাসমূহ অতি শীঘ্ৰে প্ৰশাসনে গুচাই দিলে যান জঁটৰ সৃষ্টি হয়তো নহ'ব। আৰু ইয়াতে আপোনালোকে প্ৰত্যক্ষ কৰিছে যিটো এমবাজাৰৰ সন্মুখত থকা যিটো নালা, এই এমবাজাৰৰ বেয়া পানী, লেট্ৰিনৰ পানী, পেচাবৰ পানী, সমস্ত পানী এই নালা দি এই ৰাস্তাৰ ওপৰত জমা হৈ থাকে। দুৰ্গন্ধময় পৰিৱেশ, স্বাস্থ্যকৰ পৰিৱেশ নাই। এইটো চৰকাৰৰ সুদৃষ্টি আকৰ্ষণ কৰিব লাগে আপোনালোকৰ মাধ্যমে, যাতে এই বেয়া পানীবোৰ, এই লেট্ৰিনৰ পানী, পেচাবৰ পানীবোৰ যাতে ইয়াতে জমা হৈ নাথাকে। কৰ্তৃত্ববিহীনভাৱে এই বিল্ডিঙৰ মালিকে কেনেকৈ ৰাস্তা কাটি কেনেকৈ এই পানীবিলাক ইয়াত জমা ৰাখি থৈ দিয়ে, এইটো ৰাইজে কেতিয়াই মানি নলয়। আৰু এনেকুৱা পৰিৱেশ যদি হৈ থাকে তেনেহ'লে কলগাছিয়া যুৱ নাগৰিক মঞ্চে আন্দোলনৰ পথ গঢ়ি তুলিব। আৰু এই ব্যস্তপূৰ্ণ ৰাস্তাটো সদায় যান জঁট লাগি থাকে। এই যান জঁট গুচাই দিয়াৰ কাৰণে প্ৰশাসনক ফালৰ পৰা যাতে উচিত পদক্ষেপ লয়, সেইকাৰণে মই জিলা উপায়ুক্ত, SP মহাশয়, কলগাছিয়া চাৰ্কল অফিচাৰ আৰু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক অনুৰোধ জনাইছোঁ যাতে যান জঁট আৰু এই লেট্ৰিনৰ পানীবিলাক গুচাই এটা সুস্থ বাতাবৰণৰ সৃষ্টি কৰে। আপোনালোকৰ মাধ্যমে এই কথাখিনি তেখেতসকলৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। লগতে মাননীয় বিধায়ক মহোদয়কো আহ্বান জনাম, তেওঁৰ দৃষ্টিগোচৰ হৈছে যাতে এই বেয়া পানী আৰু এই লেট্ৰিনৰ পানী যাতায়াতৰ যিটো ব্যৱস্থা, স্কুলৰ ল'ৰা ছোৱালীবিলাক, কলেজৰ ল'ৰা ছোৱালীবিলাক, পেচেণ্টবিলাক আৰু সাধাৰণ নাগৰিকে যাতে অতি সোনকালে অহা যোৱা কৰিব পাৰে, তাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ। আজি কেইমাহ ধৰি 2-3 বাৰ এই ৰাস্তাটো কাটিলে, ছিঙিলে, এই লেতেৰা পানীবিলাক তেওঁ নিজ মাটিত যাতে এটা টেংকি বনাব নোৱাৰে, সেই কামটো তেওঁ কৰি আছে। কিয় এনেকুৱা ধৰণৰ এই সভ্য সমাজত ৰাস্তাৰ মাজত লেট্ৰিনৰ পানী তেওঁ এৰি দিয়ে, তাৰ কাৰণে বিহিত ব্যৱস্থা কৰিব লাগে আৰু তেওঁৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰতম ব্যৱস্থা ল'ব লাগে।